জায়গা হয় Asam kono Bisnath no Koila Jili Pelega ana Koila Jili no field to Bisnath district Absua conference kono ana phaila basire biaren chimberma puroi hege kana ar uni che menda node ko che ko bisai te che menda no Sonipur jile Sonipur ar Bisnath jile ha bidyare ke samil tila se bako samil che menda ona de ko ada che BTR chief node he seter kana BTR chief Pramod Boro gomke he kana no tinya no sabha khon chet message ema ko no BTR bakhi lagi bhai em muto apni নিখিল বড়ো ছাত্র সন্থাৰ বিশ্বনাথ জিলাৰ অধিৱেশন ইয়াত মই উপস্থিত হৈ খুব ভাল লাগিছে ইয়াত হাজাৰ হাজাৰ সংখ্যক ৰাইজ উপস্থিত হৈছে নিখিল বড়ো ছাত্ৰ সন্থা 1967 ৰ পৰা জন্মগ্ৰহণৰ পৰাই বড়ো জনগোষ্ঠীৰ কাম কৰি আছে আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত বড়ো জনগোষ্ঠীৰ বহুখিনি সমস্যাবিলাক সমাধান হৈ গল আজিও নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো জনগোষ্ঠীৰ বিভিন্ন সমস্যাক লৈ সংগ্ৰাম কৰি আছে কাম কৰি আছে গটিকে সাহিত্যৰ পৰা লৈ পেলাই শিক্ষাৰ পৰা লৈ পেলাই সামাজিক সকলো কামতে নিখিল বড়ো ছাত্ৰ সন্থাই কাম কৰি আছে মই তেখেত সকলৰ ভৱিষ্যত সফলতাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো হয় স্যার যিখিনি ত্ৰিপাঠী চুক্তি হৈছিল চুক্তি মতে গহপুৰ লৈকে BTR সম্প্ৰসাৰণ হোৱাৰ কথা আছে এতিয়ালৈকে পূৰ্ণাংগ হোৱা নাই আৰু কিমান দিন অপেক্ষা কৰিব লাগিব ইয়াৰ ৰাইজে ইটো দিন তাৰিখ কোৱাটো ঠিক নহব ইমপ্লিমেন্টেশনৰ অলপ সময় লয় এটা ইমপ্লিমেন্টেশনৰ কাম চলি আছে গতিকে লাহে লাহেকৈ হ'ব কাৰণ চৰকাৰো চাই আছে যে কোনটো গাঁও আনিব পাৰে কোনটো গাঁও আনিব নোৱাৰে সকলো জাতি জনগোষ্ঠীয়ে ইয়াত সমৰ্থন দিব লাগিব এই গোটেই প্ৰক্ৰিয়াটো চলি আছে এই কাৰণে যিখিনি গাঁও এতিয়ালৈকে 60টা হৈ গল বাকিখিনিৰ কাৰণে অসম চৰকাৰ আৰু কমিটি বাউণ্ডাৰী কমিশনৰ যেটো কমিটি আছে হিয়ে কাম কৰিব আৰু এতিয়া পঞ্চায়ত ইলেকশন সমাগত তো পঞ্চায়ত ইলেকশন হয়তো খুব ৰিসেন্টলি হ'ব যিখিনি গাঁও BTRত সামিল হৈছে এখেতসকলে পঞ্চায়ত ইলেকশন খেলিব পাৰিব নে কেনে ধৰণৰ যিখিনি গাঁও অন্তৰ্ভুক্ত হৈছে এইখিনি গাঁও পঞ্চায়তত নাহিব যিখিনি অন্তৰ্ভুক্ত হোৱা নাই সেইখিনি পঞ্চায়তত আহিব আৰু BTR যেটো ইলেকশন 25ত হ'ব 25ত কি UPPL অকলে খেলিব নে BJP লগত থাকিব আমি কেন্দ্ৰটো UPPL BJP আছো ৰাজ্যটো UPPL BJP আছো আৰু কাউন্সিলতো UPPL BJP আছো গতিকে 2025ৰ ইলেকশনত আমি একেলগে কন্টেস্ট কৰিম তেনেকুৱা এটা চিন্তা আছে কিন্তু আলোচনা এতিয়ালৈকে হোৱা নাই পিছত আলোচনা কৰিলে আপোনাক জনাই দিম কি ক'ব ভাল লাগিছে বহুত বছৰৰ মূৰত আজি শোণিতপুৰ জিলাত আহিবলৈ আকৌ সক্ষম হৈছো আজি আটম আমাৰ বিশ্বনাথ জিলা অল ওভাৰ ষ্টুডেণ্ট ইউনিয়নৰ কনফাৰেন্স আজি এই কনফাৰেন্সত ভাগ ল'বলৈ পাই সুখী হৈছো বহুত চিনাকি বন্ধুসকলক লগ পাইছো বহুত আপোনাক লগ পাইছো গতিকে ইয়াতকে আৰু উৎফুল্লিত সময় পাবলৈ নাই হেতু ভাল লাগিছে তো যিখিনি নতুনকে BTRত সামিল হৈছে তাৰ এই যে FRCৰ কাম এতিয়া বহুত কিছু এৰিয়াত হৈছে কিছু এৰিয়া হোৱা নাই এই ক্ষেত্ৰত কেনেকুৱা কি ধৰণৰ পদক্ষেপ লোৱা চালিজাৰি চাই আছে ফৰেষ্ট ৰাইট এক্ট 2006ৰ যি কন্ডিশন সেই কন্ডিশনবোৰ আমি চালিজাৰি চাই পেলাই গভৰ্ণমেণ্ট অফ আসামে আমাক নিৰ্দেশ দিয়া মৰ্মে চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ আশীৰ্বাদ মৰ্মে আমি কামটো কৰি আছে বিশ্বনাথ জিলাত আৰু বৰ বেছিকৈ নাই 700টামান ফেমিলি আৰু FRCৰ থ্ৰুদি লেণ্ড টাইটেল চাৰ্টিফিকেট দিব লগা আছে খুব কম দিনৰ ভিতৰতে নমছত পৰা যিমানখিনি গাঁও আৰু পৰিয়াল আছে সেই তেওঁলোকক আমি লেণ্ড টাইটেল চাৰ্টিফিকেট দিবলৈ সক্ষম হ'ম বুলি আশাবাদী ᱛᱮᱦᱮᱧ ᱱᱚᱣᱟ ᱵᱤᱥᱱᱟᱛ ᱡᱤᱞᱟ ᱥᱚᱢᱚᱥᱴᱤ ᱞᱟᱛᱟᱨ ᱨᱮ ᱢᱮᱱᱟᱜ ᱠᱚᱭᱞᱟ ᱡᱩᱞᱤ ᱟᱨ ᱱᱚᱰᱮ ᱠᱚᱭᱞᱟ ᱡᱩᱞᱤ ᱨᱮ ᱱᱚᱣᱟ ᱯᱨᱚᱢᱳᱫ ᱵᱚᱲᱚ BTR ᱨᱮᱱ ᱪᱮᱯᱮ ᱦᱮᱡ ᱞᱮᱱᱟ ᱟᱨ ᱩᱱᱤ ᱭᱟ ᱢᱤᱫ ᱵᱟᱨ ᱠᱟᱛᱷᱟᱧ ᱟᱸᱡᱚᱢ ᱪᱮᱫ ᱯᱮᱭᱟ ᱤᱧ ᱜᱮ ᱯᱨᱚফᱮᱥᱚᱨ ᱢᱟᱨᱟᱱᱰᱤ ᱟᱥᱟᱢ ᱯᱚᱠᱟᱥ ᱥᱟᱱᱛᱟᱲᱤ ᱱᱤᱭᱩᱡ ᱮᱰᱤᱴᱚᱨ Assam Focus.